শুক্ৰবাৰ দিনা যদি জুম্মাৰ নমাজৰ সময়ত এটা ব্ৰেক দিয়া নহয় তেনেহলে এই সকলো বিধায়কসকল একেলগে জুম্মাৰ নামাজ পঢ়িবলৈ গ'লে সদনৰ বহুত কিছুমান কাম কাজ থাকে যে য'ত বিভিন্ন বিধায়কৰ নাম থাকে তেওঁলোকৰ পাৰ্টিচিপেশ্যন থাকে গতিকে যদিহে একেলগে গোটেইকেইজন মুছলিম বিধায়ক গুচি যায় হয়তো বহুতকেইটা এজেণ্ডাত তেওঁলোকৰ নাম আহিব আৰু তেওঁলোক অনুপস্থিত থাকিব সেইকাৰণেই এইটো পূৰ্বৰ পৰাই জুম্মাৰ নামাজৰ সময়টো এটা বিৰতি আগৰ পৰা দিয়া হৈছিল আৰু ৰুলছ কমিটিত ময়ো এই কথাবিলাক কৈছোঁ লাগিলে ইয়াত 2 ঘণ্টা নালাগে 1 ঘণ্টা দিয়ক 12টাৰ পৰা 1টাৰ ভিতৰত হ'লেই নামাজটো সাধাৰণতে খুতবাটো 12:30টাৰ পৰা 1টা বা 1টা 5-10ৰ ভিতৰত হৈ যায় এই টাইমটো দিলেও হয় তেতিয়াবা এনেও লাঞ্চ ব্ৰেক কেতিয়াবা কিবা হেৰি হয় কিন্তু এতিয়া দেখিছোঁ মানে একাংশ কৈছে না আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব আমি তেওঁলোকক সুবিধা দিব নালাগে অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায় মানে বিজেপি বিধায়ক কিছুমান যিবিলাকে উদ্যোগক খুচি থকাটো আমি এনেকুৱা বুজিলোঁ তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই অসাংবিধানিক কথাটো হোৱা নাই ভাৰতৰ সংবিধানৰ বিৰোধী কথা হোৱা নাই এতিয়া খ্ৰীষ্টানসকলৰ ছানডেটো তেওঁলোকে হোল ডে প্ৰেয়াৰ কৰে এইটো আমাৰ সদায় বন্ধ থাকে